দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে, শিক্ষিত লোকে জেহাদ কৰিছে। অসমৰ এছাম লোকে ফেচবুকত স্মাইলি, থামছ আপ, ভাল হৈছে, বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱাকালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছিল। একেখিনি মানুহখিনিক আমি আইডেণ্টিফাই কৰিছোঁ, এৰেষ্ট কৰিবৰ কাৰণে মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে যাক এনেকুৱা ধৰণে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে তেওঁলোকক মই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। দিল্লীত যিটো ঘটনা হ'ল আমাৰ সকলোৰে বেয়া লাগি আছে, সকলোৰে দুখ লাগি আছে। দিল্লীৰ ঘটনাটোৰ ভিডিঅ' যিবিলাক মোবাইলত পালে মানুহবিলাকে যিকেইজনে মানে লাইক কৰিলে সমৰ্থন কৰিছে বা চেম্পতি আগবঢ়াইছে তেওঁলোকৰ কাৰণে আপুনি ইনভেষ্টিগেশ্যন আৰু এৰেষ্ট কৰিবৰ কাৰণে আপুনি নিৰ্দেশ দিছে। কিন্তু ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ হত্যাকাৰীৰ লগত আছাম এছ'চিয়েশ্যনৰ যে মানুহবিলাক জড়িত হৈছিল আৰু নানান মানুহবিলাক জড়িত হৈছিল সেইবিলাকতো আপুনি এৰেষ্টটো বাদেই দিয়ক, আপুনি নামে লোৱা নাই আজিলৈকে। এইটোৰ ক্ষেত্ৰত যদি আপুনি ইমানখিনি আগবাঢ়িছে জুবিনদাৰ কাৰণে কিয় পিছ পৰি আছে সেইটো প্ৰশ্ন। কথাখিনি বেয়া হ'ব পাৰে মোৰ, কিন্তু মই ৰাইট কথা কৈছোঁ।